স্বাগতম জনাইছো প্ৰাইম ডিবেট আৰু আজি এটা ইতিবাচক বিষয় লৈ আলোচনা আৰম্ভ কৰিব বিচাৰিছো অসম চৰকাৰে আত্মনিৰ্ভৰ যি আঁচনি এই আঁচনিৰ অধীনত আজি বিত্তীয় অৰ্থনৈতিক সাহায্য যি আছিল সেই আঁচনি আজি মুকলি কৰিছে 25000 লোকক পইচা দিবলৈ বিচাৰিছে আৰু 2 লাখ টকা মুঠতে দিব তাৰে আজি প্ৰথম কিস্তি দিছে তেওঁলোকৰ 3 দিনীয়া এক কৰ্মশালা হ'ব প্ৰশিক্ষণ হ'ব তাৰ পাছত তেওঁলোকক বাকি ধন তেওঁলোকে কামত কেনেকৈ খটায় সেই অনুসৰি প্ৰদান কৰিব কোৱা হৈছে যে 25000 কৈ অধিক লোকক দিবলৈ চৰকাৰে চেষ্টা কৰিছে আৰু আমাৰ লোকসকল বিভিন্ন যুৱক যুৱতীসকল আহিছে দলে বলে বিভিন্ন কাম কৰিছে কোনোবাই সিলাই মেচিন কিনাৰ পৰা আৰম্ভ কৰি আচাৰ বনোৱা কামটোকে অকমান ডাঙৰ পৰিখৰত কৰিবলৈ চেষ্টা কৰাৰ পৰা আৰম্ভ কৰি নানান পৰিকল্পনা লৈ আহিছে আৰু ই অসমত মেক ইন আসাম অসমতে নিৰ্মাণ কৰা বা থলুৱা বস্তু থলুৱা সামগ্ৰী এটা ব্যৱসায় কৰা এটা নতুন পথ মুকলি কৰিব এনে সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰেও আশা কৰিছে যে হ'ব এতিয়া প্ৰশ্ন কেইবাটাও হয় যে আমাৰ মানুহে আকৌ পইচাটো পাই বাইক কিনিবগে নেকি ভাল মোবাইল এটা কিনি বাদ দিব নেকি ব্যৱসায়টো কেনেকৈ কৰিব আৰু এনে ধৰণৰ সামগ্ৰী উৎপাদন কৰি অসমত লাভজনকভাৱে ব্যৱসায় কৰি পৰিয়াল চলাই থাকিব পৰা পৰিৱেশ এটা অসমত ৰচনা হৈছে নে নাই এই বিষয়টো আমি কথা পাতিম মোৰ সৈতে অতিথিসকল আছে ডক্টৰ জয়নাথ কুমাৰ ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী মোৰ সৈতে অজয় ৰয় ডাঙৰীয়া আছে স্বাগতম জনাইছো আপোনাকো মোৰ সৈতে সংযুক্ত হৈ আছে মোৰ সৈতে এটুৱা মুণ্ডা ডাঙৰীয়া সংযুক্ত হৈছে এটুৱা মুণ্ডা ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো আৰু জ্ঞানেন বৰ্মন ডাঙৰীয়া আছে বিশ্লেষক স্বাগতম জনাইছো আৰু মই অজয় ৰায় ডাঙৰীয়া ওচৰলৈ আহিছো অজয় কুমাৰ ৰায় ডাঙৰীয়া শুনাত ভাল এটা কথা ঠিক যে চৰকাৰে পইচা দিছে নিবনুৱাক 25000 সংখ্যাটো একেবাৰে কমো নহয় ডাঙৰ সংখ্যা আৰু এনে ধৰণে দিছে কিন্তু উদ্যোগ বাণিজ্যৰ এতিয়া আমি কিমান কৰিব পাৰো কেনে আশা কৰিছে আপোনালোকে প্ৰথম কথা হৈছে আমাৰ চৰকাৰখনে যি প্ৰতিজ্ঞাবদ্ধ আছিল যে যোৱা নিৰ্বাচনত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ হকে এটা যেতিয়া ৰাইজৰ হকত বাৰ্তা প্ৰদান কৰিছিলে তেওঁ কৈছিলে যে অসমখনক নিবনুৱা মুক্ত কৰিব আৰু সেই নিবনুৱাসকলক ধীৰে ধীৰে 1 লাখ চাকৰি দিয়াৰ বিপৰীতেও আজিৰ দিনটো অসমৰ কাৰণে এটা বিশেষ দিন উল্লেখযোগ্য দিন কাৰণ অসমত যিসকল নিবনুৱা যুৱক যুৱতীয়ে চাকৰি নকৰো বুলি ভাবিছে বা ভৱিষ্যতলৈ চাকৰি পোৱাৰ আগত তেওঁলোকে কিবা এটা কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সহায় আগবঢ়াইছে আজি আমি 25200 প্ৰায় 38 গৰাকী আমাৰ হিতাধিকাৰীক আমি এই মুখ্যমন্ত্ৰী যি ট্ৰিপল এ এই আঁচনিৰ জৰিয়তে আমি 2 লাখ টকাৰ যেটো অনুদান আৰু 5 লাখ টকাৰ যেটো অনুদান হেতু আমি দিবলৈ শুভাৰম্ভ আজি হল আজি 75000 কে টকা তেওঁলোকৰ একাউণ্টত সোমাব চেক যোগে মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোকে দিছে আৰু সকলোৱে লৈ গৈছে তেনে ক্ষেত্ৰত অহা 10 নৱেম্বৰৰ ভিতৰত আৰু 25000 টকা তেওঁলোকক দিয়া হ'ব আৰু তাৰ পিছত এই যে আমাৰ যিসকলক কৰ্মসংস্থান দিয়াৰ ব্যৱস্থা কৰিছে তেওঁলোকৰ এগেইনষ্টটো এজনকে তেওঁলোকক চোৱাচিতা কৰাৰ কাৰণেও তেনেকুৱা এজন সুদক্ষ ব্যক্তিক ৰখা হৈছে তেওঁলোকে ৰিপৰ্ট কৰিব যে তেওঁলোকে যি কামৰ কাৰণে লৈছে সেই কামবোৰ সম্পূৰ্ণ কৰিব পাৰিলে না নাই বা চোৱাচিতা কৰাৰ লোকজন কোন হ'ব চৰকাৰী বিভাগৰ বিষয়ে এনে সাধাৰণভাৱে আপোনালোকে নিযুক্ত কৰিব এটো নিশ্চয়কৈ এজন নিযুক্ত দিয়া হ'ব কাৰণ হেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ৰিপৰ্ট কৰিব কাৰণ ৰিপৰ্ট এই কাৰণে কৰিব সেই কাম সেই টকাখিনি লৈ তেওঁলোকে আসলতে সঠিক ব্যৱহাৰ কৰিছে না নাই বা যেটো আসলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেটো সপোন হেতু বাস্তৱ পূৰণ কৰাৰ কাৰণে বা নিবনুৱা যিসকলে ব্যক্তি আছে তেওঁলোকে আসলতে যেটো উদ্দেশ্যতে এই টকাখিনি লৈছে সেই টকাখিনি সফল ৰূপ দিব পাৰিছে না নাই হেতুৰ চোৱাচিতা কৰাৰ কাৰণে এই ব্যক্তিজনক মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ বিমল বৰা ডাঙৰীয়াক অৱগত কৰাৰ কাৰণে এই ব্যক্তিজনক ৰখা হ'ব আৰু ইয়াৰ পিছত যি সফল হ'ব তেওঁক নিশ্চয়কৈ আৰু 1 লাখ টকা দিয়া হ'ব আৰু 5 বছৰ তেওঁলোকৰ হাতত সময় থাকিব যি 5 বছৰত তেওঁলোকে সেই টকাখিনি ধীৰে ধীৰে 50% টকা তেওঁলোকে উভতাই দিব লাগিব চৰকাৰক কিন্তু যদি কোনোবাই সদ্যহতে চাকৰি পাই যায় তৎকালীনভাৱে তেওঁলোকে চাকৰি এতে ইন্টাৰভিউ দিছে তেওঁ ট্ৰিপল এটো পাইছে কিন্তু আকৌ চাকৰিটো পালে তেতে চাকৰিটো পোৱাৰ লগে লগে তেওঁ সেই টকাখিনি ঘূৰাই দিব লাগিব কিন্তু এই ইতিমধ্যে টকাখিনি তেওঁ কৰবাত খৰচ কৰি থলে তেওঁ ঘূৰাই খৰচ কৰাৰ কাৰণেই টকাখিনি দিয়া হোৱা নাই তেওঁলোকক ভৱিষ্যত চলাৰ পথত যাতে তেওঁলোকে নিজকে নাই মই ধৰিলো যে এখন দোকান এখন খুলিলে ব্যৱসায় এটা কৰিলে তাৰ পিছত পইচানো কৰপৰা ঘূৰাই না পইচাটো তেওঁ চাকৰি পালে পইচাটো ঘূৰাই দিবই পাৰিব সেই ব্যৱস্থাখিনি চাকৰি পালে তেওঁ নিশ্চয়কৈ পাব আৰু চৰকাৰে সেই সময়টো তেওঁক নিশ্চয়কৈ দিব
আৰু সেই সময়টো লৈ তেওঁ টকাখিনি ঘূৰাই দিব পাৰিব যিজনে চাকৰি এটা পাব সেইজনে টকাখিনি ঘূৰাই দিয়াৰ ব্যৱস্থাটো নিশ্চয়কৈ থাকিব তাৰ কাৰণে কোনেও আপত্তি কৰা নাই আৰু নকৰে আজি মই নিজেও সেই সভাখনত আছিলোঁ যথেষ্ট যুৱ প্ৰজন্মই সঁহাৰি আমাৰ এই চৰকাৰখনক দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছে আৰু আমিও এজ এ বিধায়ক হিচাপে অসমৰ নাগৰিক হিচাপে অসমখনক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে 5 ৰাজ্যৰ ভিতৰত ভাৰতবৰ্ষক এখন সুদক্ষ ৰাজ্য বনোৱাৰ কাৰণে বিশেষকৈ অৰ্থনৈতিকভাৱে শৈক্ষিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে একেবাৰে আগুৱাই লৈ 5 ৰাজ্যৰ ভিতৰত এটা শ্ৰেষ্ঠ ৰাজ্য বনোৱাৰ কাৰণে যি সপোন এই বাস্তৱ ৰূপ আমি সকলোৱে দেখিছোঁ আৰু তাৰ সহযোগ অসমবাসীয়ে নিশ্চয় কৰিছে আৰু যুৱ প্ৰজন্মই বিশেষকৈ আজি মই দেখিবলৈ পাইছোঁ যে যুৱ প্ৰজন্মই মুখ্যমন্ত্ৰীক কেনেদৰে ধন্যবাদ বা কৃতজ্ঞতা জনাইছে এই কথাটো আমি উপলব্ধি কৰিব পাৰিছোঁ আৰু এটা কথা আমি ক্লিয়াৰ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ চাকৰি দিব বুলি কৈছে 1 লাখ চাকৰি দিলেই বা দিয়াৰ পিছতো নিবনুৱা সমস্যা যেহেতু সমাধান হোৱা নাই সেইকাৰণে এই ব্যৱস্থা লৈছে অকল চাকৰিৰ ওপৰত কোনো এজন ব্যক্তিয়ে যে নিৰ্ভৰ কৰিব তেনেকুৱা নহয় তেওঁ যেন সুদক্ষ ব্যৱসায়ী হ'ব পাৰে বা উদ্যোগপতি হ'ব পাৰে যেনে ক্ষেত্ৰত তেওঁ নিজে নহয় তাৰ পিছতো নিজে তাৰ লগে লগে তেওঁৰ লগৰ আশে পাশে থকা ল'ৰা ছোৱালীক কৰ্মসংস্থান দিব পাৰে তেনেকুৱা ব্যৱস্থা মুখ্যমন্ত্ৰী কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক মই এজ এ বিধায়ক হিচাপে অসমৰ নাগৰিক হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ জয়নাথ শৰ্মা ডাঙৰীয়া শুনিবলৈ বৰ ভাল মানে কিছুমান কথা ভাল বহু দিনৰ পৰা জয়নাথ শৰ্মা ডাঙৰীয়া মন্ত্ৰী আছিল গতিকে জানিব যে খাদী উদ্যোগ যি উন্নয়ন পৰিষদ আছে KVIC আছিল DIC বোৰে বহু দিনৰ পৰা ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে লোন দি আছে আমি এটা হিচাপ কৰিবলৈ চাইছিলোঁ যে হোমৱৰ্ক কৰিব চেষ্টা কৰিছিলোঁ যে অসমত কিমানমান মানুহে KVIC আৰু ইণ্ডাষ্ট্ৰী ইত্যাদিৰ পালে সেই সংখ্যাটো ইমান ডাঙৰ যে দোকান বজাৰ ভৰি থাকিব লাগিছিল কিন্তু ভৰি থাকাও নাই কেতিয়াবা পইচা দিলেও কামটো নহ'ব পাৰে নিচিনা লাগে কথাটো হৈছে প্ৰথমতে মই এই গোটেই স্কিমটো বা আঁচনিটো মানে স্বাগতম জনাইছোঁ ভাল চৰকাৰৰ উৎসাহটো ভাল এতিয়া বেয়া হ'লে আমি পাব্লিকলৈহে দুখ দিম চৰকাৰক দিয়াতকৈ হ'ব এতিয়া ইয়াৰ আগত প্ৰেচিডেণ্ট মাষ্ট বি ফলোড আগতে হৈ যোৱা ঘটনাবোৰ অলপমান অনুসৰণ কৰি চাব লাগিব ইয়াৰ আগতে PMRGI মানে PMRY জৰিয়তে প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনাৰ জৰিয়তে 1 লাখ টকাকৈ অসমৰ সকলো DIC-বোৰে মানে কিছুমান ল'ৰাক চিলেক্ট কৰি দিছিল আৰু তেওঁলোকে গৈ বেছিভাগে আপুনি যিটো আৰম্ভ কৰিছে যে মটৰচাইকেল কিনিলে এতিয়া এই ঘটনাটো হ'ব পালে কেনেকৈ ইয়াৰ প্ৰথম কথাটো হ'ল কি চিলেকশ্যন অফ দি বেনিফিচিয়াৰী তাত কেৰো নাছিলে পিছত গৈ পইচাখিনি কেনেকৈ ব্যৱহাৰ হৈছে কি হৈছে তাৰ ফ'ল' আপ একশ্যনটোৰ কাৰণে ছুপাৰভিজনৰ কোনো ব্যৱস্থা নাছিলে এতিয়া এই দুটা বিষয় যদি বৰ্তমানৰ এই আঁচনিখনৰ ক্ষেত্ৰত ভুল হোৱা নাই তেনেহ'লে কিন্তু এই আঁচনিখন ফলপ্ৰসূ হ'ব প্ৰথম কথাটো হ'ল অলপমান বেনিফিচিয়াৰী সম্পৰ্কত আপোনালোকৰ হেৰিৰ পৰা মোৰ তাত আজি এই টক শ্ব'লৈ নিমন্ত্ৰণ কৰি ফোনটো পোৱাৰ পিছতে মই খা খবৰ কৰিলোঁ মোৰ নিজৰ জিলাখনত এতিয়া তাত মানে কোনো বেয়া পাব নালাগে মই চৰকাৰক সমালোচনা কৰা নাই যিসকলে চিলেকশ্যন কৰিছে যিসকল বেনিফিচিয়াৰী তাত পলিটিকেল এলিমেণ্ট সোমাই গ'ল মানে যোগ্যতাতকৈ অলপমান অন্য কথা সোমাই গ'ল এতিয়া মোৰ আজি মই 10জনমানক কণ্টেক্ট কৰিলোঁ নোপোৱাৰ কাৰণ কি বুলি যিবিলাকে পোৱা নাই এতিয়া তেওঁলোকে কৈছে মোতকৈ বেছি মানে হেৰি নথকা মানুহক যোগ্যতা নথকা মানুহে পাইছে তাৰমানে তেওঁলোকৰ কথাটো হয় বা নহয় বুলিয়ে ধৰি ল'লোঁ অৰ্থটো হ'ল এইটো এই চিলেকশ্যন প্ৰচেছত ক'ৰবাত ভুল হ'ল নেকি যদি চিলেকশ্যন প্ৰচেছত ভুল হৈছে এতিয়া ছেকেণ্ড ষ্টেপটো আহিব লাগিব মনিটৰিং ছুপাৰভিজন য'ত এই ৭৫,০০০ টকা আজি নিলে আজিৰ পৰা তেওঁ কেনেকৈ খৰচ কৰিব বিচাৰিছে কি কাৰণত খৰচ কৰিছে ক'ত খৰচ কৰিছে এইটো এতিয়া গোটেই ৰাজ্যখনত ২৭,০০০ মানুহটো একেটা সমষ্টি বা এখন জিলাৰ নাই গতিকে ইজিলি আমাৰ যিমান অফিচাৰ আছে আৰু যদি কিবা কাৰণত এই ছুপাৰভাইজাৰত পাৰ্টিৰ মানুহ নিয়োগ কৰে তেনেহ'লে মই আজি
আজিৰ দিনটোতে আপোনাক কৈ থলোঁ এইখন গৈ একেধৰণৰ হ'ব। গতিকে মোৰ কথাটো হ'ল এতিয়া যিসকলক বেনিফিচিয়াৰী আপোনাৰ বেনিফিচিয়াৰীক আজি পইচাটো দিয়া হৈছে এই টকাখিনি যাতে সৎ ব্যৱহাৰ আৰু যি উদ্দেশ্যত দৰখাস্তখন দিছিল সেই উদ্দেশ্যত ব্যৱহাৰ কৰিছে নে নাই এইটো কিন্তু ষ্ট্ৰিক্ট ভিজিলেঞ্চ এটা লাগিব। অন্যথাই এই হেৰিটো গোটেই আঁচনিখন ফলৱতী হোৱাৰ ক্ষেত্ৰত মানে সফল হোৱাৰ ক্ষেত্ৰত বাধা পৰিব। হয়, মোৰ সৈতে নৱনীত বৰা ডাঙৰীয়া বিশ্লেষক সংযুক্ত হৈছে। মোৰ সৈতে মই আপোনাৰ সৈতে কথা পাতিম। হেমপ্ৰভা দেৱী ডাঙৰীয়া সংযুক্ত হৈছে। দুইজনেই এই ক্ষেত্ৰত অৰ্থনৈতিক ক্ষেত্ৰত জড়িত। আপোনালোক দুইজনকে স্বাগতম জনাইছোঁ। আৰু মই আপোনালোকৰ ওচৰলৈ অহাৰ আগতে এবাৰ এটা মুণ্ডা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনালোকৰ চৰকাৰ দিনত তৰুণ গগৈ ডাঙৰীয়াই কল্পতৰু বুলি এবাৰ আপুনি আছিলে তেতিয়া 50,000 টকাকৈ নিৰ্বাচনৰ ঠিক আগে আগে দিয়াইছিলে। কওঁতে একেধৰণৰ কথা আজি যিটো 2 লাখ টকা দিওঁতে যিখিনি কথা কৈছে শুনিবলৈ বৰ ভাল লাগে। আপোনালোকৰ দিনতো দিছে। সেই বিষয়টো হ'ল এটা যে পলিটিকেল বেনিফিচিয়াৰীক দিলে। 2 নম্বৰ কথাটো হ'ল কেতিয়াবা এনেকুৱা এটা সমস্যা হয় যে মই চৰকাৰী আঁচনিখন বিচাৰিছোঁ, মই আচলতে 10 লাখমান টকা ব্যৱসায় কৰিব পৰা মোৰ যোগ্যতা আছে বা মই কৰিব পাৰোঁ বা সেই ধৰণৰ এটা সক্ষমতাৰ ব্যক্তি। মোক 2 লাখ টকাটো দিলে 2 লাখ টকাটোৰ কামটো মই মনোযোগেৰে নকৰোঁ। কিন্তু এনেকুৱা অসমত হাজাৰ বিজাৰ মানুহ আছে যাক 2 লাখ টকা নহয় 1 লাখ টকা দিলেও তেওঁ মনোযোগেৰে কাম কৰে। গতিকে আমি চিলেকশ্যনটোৱে আটাইতকৈ ডাঙৰ কথা মোৰ হিচাপত যে ইয়াৰ মূল চাবিকাঠি যে নিৰ্বাচন কেনেকৈ হৈছে এইটো ডাঙৰ কথা। আমি আপোনালোকৰ দিনত তাৰ আগৰ চৰকাৰৰ দিনত এখন চৰকাৰক মই দোষাৰোপ কৰা নাই, এটা মানসিকতা গঢ় লৈ উঠিছে। আন কেইবাটাও বিষয় আছে। কিন্তু মুণ্ডা ডাঙৰীয়া, হয় আপুনি ঠিকেই কৈছে। এই যে আমাৰ কংগ্ৰেছৰ দিনতো তেনেকুৱা ধৰণৰ বেনিফিচিয়াৰী চিলেকশ্যন হৈছিলে, 50,000কৈ দিয়া হৈছিলে। এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াটো আগতেও আছিলে। আৰু এতিয়া যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমি এইটো শুনাত খুবেই ভাল আপুনি কোৱা নিচিনা। আৰু উদ্দেশ্যটো ইয়াৰ হত বুলিয়ে আমি ধৰি লৈছোঁ। কিন্তু যি 2-এটা কেৰুণ ইয়াত দেখা গৈছে, মই আমাৰ শৰ্মাদাৰ লগত একমত। তেখেতে যিকেইটা কথা দৃষ্টিগোচৰ ইয়াত কৰিলে এইকেইটাত মই একমত। যেনেকুৱা ধৰণৰ আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াই এই সন্দৰ্ভত ক'লে সেইটোৰ পৰা এটা কথা আন্দাজ কৰিব পৰা গৈছে যে বেনিফিচিয়াৰী চিলেকশ্যন প্ৰক্ৰিয়াটো ইয়াত খেলি মেলি কোনে কৰিলে কেনেকৈ কৰিলে ইণ্টাৰভিউ পাতিয়ে কৰিলে ঠিকে আছে। কিন্তু ইয়াত মানে যোগ্যতাতকৈ ৰাজনৈতিক হস্তক্ষেপটো বেছি হ'ল। এতিয়া এই যে ৰাজনৈতিক হস্তক্ষেপটো হোৱাৰ কাৰণে যোগ্যজনে বাকী থাকি গৈছে। এতিয়া তাক 20 লাখ টকা দিলেও সি প্ৰপাৰ ইউজ কৰিব নোৱাৰিব, কাৰণ তেওঁ ৰাজনৈতিক দৃষ্টিকোণৰ পৰাহে কথাটো চাইছে। কিন্তু মোৰ বোধেৰে আপোনালোকৰ দিনত কৰাৰ ইয়াত কৰাত এটা পাৰ্থক্য আছে। মোৰ হিচাপত হিমন্ত বিশ্ব শৰ্মা যথেষ্ট প্ৰেক্টিকেল মানুহটো, গতিকে কিছু এটা পাৰ্থক্য কৰিছে। মই জনাত তেওঁ এটা প্ৰজেক্ট বিচাৰিছে। প্ৰজেক্টটো ভাইবিলিটি ফিজিবিলিটি সকলো কথা চাই 2 লাখ টকাৰে কৰিব পৰা সেই অনুসৰি সেই টকাটো দিছে। মোৰ হিচাপত মানে পলিটিকেল পাৰ্টি মানুহক ক'ৰবাত বহাই ইণ্টাৰভিউ কৰাৰ নামত দিয়া নাই। এটা প্ৰজেক্ট আছে আৰু প্ৰজেক্টটো মই জনাত ইণ্ডাষ্ট্ৰী বিভাগৰ উদ্যোগ বাণিজ্য বিভাগৰ এটা যথাযোগ্য বিষয়াৰ সৈতে পুনৰীক্ষণ কৰোৱাইছে মই জনাত। নাই এইটোলৈকে আপুনি কৈছে যদি তেনেকুৱালৈকে যদি প্ৰক্ৰিয়াটো ৰাখিছে সেইটো ঠিক কথা। কিন্তু এতিয়া যিটো ইহঁতক যে 75,000কৈ ফাৰ্ষ্ট কিস্তিৰ পইচাটো দিয়া হ'ল, এই ফাৰ্ষ্ট কিস্তিৰ পইচাটো কেনেকৈ সিহঁতে ব্যৱহাৰ কৰিব কি কৰিব এইটো দেখৰেখ কৰাৰ কাৰণে বিধায়ক ডাঙৰীয়াই কোৱা নিচিনাকৈ CM ডাঙৰীয়া আৰু মন্ত্ৰী ডাঙৰীয়াহে এই ইয়াৰ দেখৰেখৰ মানুহ নিযুক্তি দিব। যদি চৰকাৰী অফিচাৰ নাথাকে এইটো দেখৰেখৰ কাৰণে তেতিয়াহ'লে সেই একে বুবিয়াৰী বাং হ'ব। আৰু এইটোতো শুনাত খুব আত্মনিৰ্ভৰশীল অসম, আত্মনিৰ্ভৰশীল ভাৰত, কিন্তু এইটোতো গোটেইটো পৰনিৰ্ভৰশীল কৰি দিয়া হৈছে। এই পৰনিৰ্ভৰশীল এইটো কাৰণে কৰি দিয়া হৈছে যে তেওঁলোকৰ যিটো পইচা দিয়া হৈছে সেইটোক তদাৰক কৰাৰ মানুহটো সেইটো তেওঁলোকে যদি ৰাজনৈতিক ব্যক্তিক আগত ৰাখে আৰু সেইটোক বেছি গুৰুত্ব দিয়ে তেতিয়াহ'লে কিন্তু এই আঁচনিটো তেতিয়া অসুবিধা হ'ব। কিন্তু তাৰ ব্যতিৰেকে এনেকুৱা হ'ব পাৰে চৰকাৰী বিষয়াক দিয়া কথাটো মানে মই বৰ উৎসাহ পাবলৈ বৰ ভাল নাপাম। কি কাৰণে কি হৈছে যে উদ্যোগ বাণিজ্য বিভাগৰ ইমানখিনি ডাঙৰ বিষয়া DIC জেনেৰেল মেনেজাৰ ইণ্ডাষ্ট্ৰী GM জিলাই আছে, ইণ্ডাষ্ট্ৰিয়েল পাৰ্কবোৰ আছে, আৰু তেওঁলোকে কি কৰিছে সেইটোতো আমি দেখিছোঁ। মোৰ মতে 2জন মানুহ আছে যি ক'ব পাৰিব, নৱনীত বৰা ডাঙৰীয়া। গতিকে বিষয়া হ'লে যে ভাল হ'ব মোৰ মতেতো মোক যদি কয় তেনেহ'লে মই ক'ম যে প্ৰতিখন জিলাত প্ৰতিটো মহকুমাত কিছু সফল এই মেণ্টৰিং কৰিব পৰা মানুহ আছে। শব্দটো একজেক্টলি দেখভাল কৰা ছুপাৰভাইজিঙতকৈ মেণ্টৰিং হ'লে ভাল।
মেণ্টৰছ দিব লাগে তেওঁৰ অধীনত দিব লাগে মেণ্টৰজনে যাক ৰিপৰ্ট কৰে বিভাগক কৰিব মানে যোনে হেণ্ড হোল্ডিং আৰু গাইড কৰিব পাৰে কাৰণ নৱনীত বৰা ডাঙৰীয়ে বহু কোটি টকীয়া প্ৰজেক্টটো হেণ্ডেল কৰে আপুনি কিজানি কনচালটেন্সি কৰি দিছে অসমৰ ডাঙৰ ডাঙৰ প্ৰজেক্ট মই আগতো নেতৃত্ব থাকোঁতেতো মই বহুত ডাঙৰ ডাঙৰ প্ৰজেক্টছে কৰিছোঁ আজি ষ্টাৰ চিমেণ্ট টপ চিমেণ্টৰ পৰা আৰম্ভ কৰি বহুত ডাঙৰ ডাঙৰ লোনছ মোৰ হাততে মই প্ৰচেছিং কৰা তাৰপিছত মই কনচালটেন্সি কৰিছোঁ 2009 পৰা লাষ্ট 15 বছৰ তো এই এণ্টাৰপ্ৰেনাৰশ্বিপটো এনেকুৱা এটা বস্তু যিটো মই পাৰ্চনেলি ভাবোঁ যে এইটো গভৰ্ণমেণ্টৰ অফিচাৰ্ছে আনফৰ্চুনেটলি তেওঁলোক বৰ সুটেবল নহয় মেণ্টৰিং কৰাৰ কাৰণে কাৰণ চাওক আজি এণ্টাৰপ্ৰেনাৰক মেণ্টৰিং কৰিব লাগে এণ্টাৰপ্ৰেনাৰ্ছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ যদি ছাকচেছফুল প্ৰত্যেকখন ডিষ্ট্ৰিক্টত আমাৰ সৰু ডাঙৰ ছাকচেছফুল এণ্টাৰপ্ৰেনাৰ্ছ আছে বিজনেছমেন আছে সৰু ডাঙৰ তেওঁলোকক চিলেকশ্যন কৰি এটা পেনেল কৰিব লাগিছিল তেওঁলোকে হেণ্ড হোল্ডিং কৰিব লাগিছিলে এই নতুন যিখিনি এণ্টাৰপ্ৰেনাৰক গভৰ্ণমেণ্টে ফাণ্ডিং কৰিছে নতুন এণ্টাৰপ্ৰাইজ ছেট আপ কৰিবৰ কাৰণে তেতিয়াহ'লে কি হয় চাওক আজি বিজনেছ আৰু এণ্টাৰপ্ৰাইজ এনেকুৱা এটা বস্তু যিটো আপুনি এক্সপিৰিয়েঞ্চ বহুত ইম্পৰ্টেণ্ট হয় আপুনি টেবুলখনৰ সিটো ছাইডত বহি পেলাই অকল গভৰ্ণমেণ্ট আঁচনি পুছ কৰি থাকি পেলাই আপুনি কেতিয়াও এণ্টাৰপ্ৰেনাৰ নিজে বনিব নোৱাৰে আৰু নিজে যদি আপোনাৰ এণ্টাৰপ্ৰেনাৰেল স্কিল নাথাকে আপুনি বেলেগক কি মেণ্টৰিং কৰিব তাতকৈ আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ এটা পেনেল বনাব লাগিছিলে মেবি 4-5জন এক্সপাৰ্টছৰ ছাকচেছফুল এণ্টাৰপ্ৰেনাৰ্ছৰ আৰু তেওঁলোকে ডেফিনেটলি খুব ভাল পালে হয় এটা প্ৰেষ্টিজিয়াছ পজিশ্যনো হয় যে নতুন এণ্টাৰপ্ৰেনাৰখিনিক তেওঁলোকে হেণ্ড হোল্ডিং আৰু গাইডেঞ্চ কৰক বিজনেছ কেনেকৈ কৰিব লাগে ছাকচেছফুল ইউনিটটো চলাব লাগে প্ৰব্লেম হ'লে তেওঁলোকেহে গাইড কৰিব পাৰিব ৰিয়েল ৱৰ্ল্ডত প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰে ৰাদাৰ দেন গভৰ্ণমেণ্ট অফিচাৰ্ছ তো গভৰ্ণমেণ্ট অফিচাৰ্ছে নিজৰ পলিচিজখিনি তেওঁলোকে ভালকৈ জানে কিন্তু এণ্টাৰপ্ৰেনাৰ এজনৰ এক্সপিৰিয়েঞ্চো তেওঁলোকৰ কেতিয়াও নাথাকে তো সেইকাৰণে এণ্টাৰপ্ৰাইজখিনিক এতিয়াও সময় আছে তেনেকুৱা ছাকচেছফুল এণ্টাৰপ্ৰেনাৰ্ছৰ ডিষ্ট্ৰিক্ট ৱাইজ এটা পেনেল বনাব লাগে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কাৰণে তেওঁলোকে সেই ডিষ্ট্ৰিক্টৰ এণ্টাৰপ্ৰেনাৰখিনিক তেওঁলোকে হেণ্ড হোল্ডিং কৰিব লাগে গাইডেঞ্চ কৰিব লাগে তেতিয়া ছাকচেছ হোৱাৰ পচিবিলিটি মাল্টি লেয়াৰ হ'ব লাগে মাল্টি ষ্টৰ মানে আপোনাৰ বিভিন্ন ধৰণৰ ডিচিপ্লিনছৰ থাকিব লাগিব কৰিব পাৰে জিলাত ওপৰত এখন ষ্টেট কমিটি ৰাখিব লাগে ডেফিনেটলি এণ্টাৰপ্ৰেনাৰ্ছৰ কমিটি হ'ব লাগে কাৰণ তেওঁলোকে নিজেই ষ্ট্ৰাগল কৰি ছাকচেছফুল হৈছেতো তেওঁলোকতকৈ ভালকৈ কোনেও নাজানে এটা বিজনেছ ছাকচেছফুলি গঢ়ি উঠিবৰ কাৰণে কি কৰিব লাগে আমাৰ বাইদেউহঁতে তেওঁলোকে কিমান ছাকচেছফুলি নিজে ষ্ট্ৰাগল কৰিছে হয় নহয় বাইদেউ কওক গতিকে ছাকচেছফুল এণ্টাৰপ্ৰেনাৰ্ছৰ পেনেল বনাব লাগে ৰাদাৰ দেন গভৰ্ণমেণ্ট অফিচাৰ্ছে পলিচি কৰিব পাৰে তাতকৈ আগত তেওঁলোকে একো গাইড কৰিব নোৱাৰে হয় মোৰ বোধেতো আপুনি চৰকাৰী একো সহায় নোহোৱাকৈ ইমান দিনলৈকে কাম কৰি আছে আৰু ডাঙৰ উদ্যোগ স্থাপন কৰিছে মই সকলোৰে উদ্ধত গৈ মানে এটা কথা ক'ব বিচাৰিছোঁ যিখিনি টকা দিয়া হৈছে এমাউণ্টটো সেইটো কোৱান্টিটিত দিয়া হৈছে বহুত মানুহে পাব আপুনি মই ভাবোঁ অসমৰ নিচিনা জাগাত খিলঞ্জীয়াক যদি চৰকাৰে আত্মনিৰ্ভৰশীল কৰিব বিচাৰিছে এই 3 লাখ টকা 3টা কিস্তিত দি পেলাই সেইটো এমাউণ্টটো বহুত প্ৰেষ্টিজিয়াছেই হোৱা নাই বুলি মই ভাবোঁ চৰকাৰে কম ডিষ্ট্ৰিক্টত কম এণ্টাৰপ্ৰেনাৰ চিলেক্ট কৰি কমচে কম এমাউণ্টটো অলপমান বেছি কৰি পেলাই ছাবচিডিটো বেছি কৰি পেলাই এখন চলিড স্কিমে দি পেলাই আগবাঢ়িব লাগিছিলে বা চৰকাৰে নিজে স্কিমখিনি আইডেণ্টিফাই কৰি ল'ব লাগিছিলে কাৰণ স্কিমৰ ক্ষেত্ৰতে দেখা গৈছে কিয়নো স্কিম দি পেলাই যি পইচা চৰকাৰৰ পৰা লৈছে সেইটো গোটেইটো PMGY হেৰিত ফেল মাৰিছে টোটেলি ফেল মাৰিছে গতিকে এইটো চৰকাৰে এণ্টাৰপ্ৰেনাৰক হেৰি কি বুলি কয় স্কিমখন চিলেক্ট কৰিব নিদি 5 লাখ টকা বা 10 লাখ টকাৰ এখন স্কিম বনাব লাগিছিলে আৰু সেই স্কিম কিয়নো চৰকাৰৰ ওচৰত বিষয়াৰ অভাৱ নাই নহয় চৰকাৰৰ ওচৰত কোনো ধৰণৰ হেৰিৰ অভাৱ নাই সা সৰঞ্জামৰ চৰকাৰ এটা সলিড ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ বিষয়বিলাকক 10টা বা 12টা যিটো নেকি আমাৰ পুৰা ডাটা কালেক্ট কৰি পেলাই গোটেই ডিষ্ট্ৰিক্টখনৰ আৰু দেশখনৰ কোনটো কোনটো জাগাত কি কি এণ্টাৰপ্ৰাইজ বহিব পাৰে সেই কালেক্ট কৰি পেলাই এখন পলিচি বনাব দিব লাগিছিল আৰু সেই পলিচিৰ আণ্ডাৰত এণ্টাৰপ্ৰিনাৰক ইণ্টাৰভিউ লৈ পেলাই সেই এণ্টাৰপ্ৰিনাৰক সেই ইনভেষ্টমেণ্টটো কৰিব লাগিছিল তেতিয়াহে মই ভাবোঁ এইটো ছাকচেছফুল হ'লে হয় এটা কথা চুই গৈছে মেক ইন আছাম গোটেই প্ৰকল্পৰ লগত এখন ডিষ্ট্ৰিক্ট মানে এটা এলেকা ছিংগুল প্ৰজেক্ট আছে চাব প্ৰজেক্ট কিজানি এটা পেটাৰ্ণত দিছে মোৰ লাগি আছে পেটাৰ্ণত প্ৰজেক্ট দিলেও কিন্তু 2 লাখ টকাটো কম সেই 2 লাখ টকাটো দি আজিৰ দিনত 2 লাখ টকা দি মানে কি ক'ম আৰু 2 লাখ টকা দি একোৱে নহয় অটো এখনো চলাব নোৱাৰে মানুহে 2 লাখ টকাত এখন অটো কিনিব পাৰে জানো আজিৰ দিনত কওকচোন কেনেকৈ এইটোক এণ্টাৰপ্ৰেনাৰ বুলি ক'ব কেনেকৈ এইটো মই কোনো বিৰোধী কথা কোৱা নাই মই আজি 22 বছৰ এগৰাকী মহিলা হৈ পেলাই উদ্যোগ জগতৰ লগত জড়িত হৈ পেলাই মই শুনি পেলাই বেয়া পাইছোঁ আত্মনিৰ্ভৰশীল হ'বলৈ খিলঞ্জীয়াক কি 2 লাখ টকা দি আত্মনিৰ্ভৰশীল হ'ব পাৰিব সেই এমাউণ্টটো বেছি হ'ব লাগিছিল কমেই মানুহক তেওঁলোকৰ আণ্ডাৰত মানুহ এপইণ্টমেণ্ট দিব নহয় তেওঁলোকে এটা মানে
সৃষ্টি কৰিব তেওঁলোকে মানুহৰ কৰ্মসংস্থানৰ সৃষ্টি কৰিব গতিকে তেওঁলোকে 2 লাখ টকাটো মই নাভাবো বা 3 লাখ টকাটো তেওঁলোকে ঘূৰাই দিব পাৰিব কোনো এনেকুৱা বিজনেছ মই জানাত এতিয়ালৈকে এনেকুৱা হোৱা নাই তামোল পানৰ দোকান এখন দিলেও হেবু আপুনি কওকচোন বৰা ডাঙৰে আপুনি এই ক্ষেত্ৰত বহুত অভিজ্ঞ আপুনি কনসালটেন্ট হয় আপুনিও মোৰ নিচিনাকে ষ্ট্ৰাগল কৰি এই জায়গাটোত আছে আপুনি ইমান সূক্ষ্মভাৱে চাইছে আপুনি কওকচোন 3 লাখ টকা দিবলে তামোল পানৰ দোকান এখন দিব পাৰিব জানো আৰু সেই পইচাটো বেংকত ঘূৰাব পাৰিব জানো বা তাৰ লগত যদি আৰু 3 লাখ টকাও জয়েন কৰি পেলাই 6 লাখ টকাৰ কৰি তেতিয়াও কৰিবলৈ টান আছে মানে 2 লাখ এতিয়া 2 লাখ টকা দিছে তো 1 লাখ আৰু 1 লাখ লোন দিছে 1 লাখ আৰু 1 লাখ লোন দিছে তাৰ পিছত প্ৰথমে 1 লাখ টকা দিব তাৰ পিছত প্ৰগ্ৰেছ আইবলে দিব তেওঁলোকে হেতুক ডফটেল কৰিছে মুদ্ৰা স্কিমৰ লগত মুদ্ৰা 10 লাখ টকা লৈকে যাব পাৰে সো গটিকে 2 লাখ টকাটো যদি তেওঁলোকে নিজৰ কন্ট্ৰিবিউশন হিচাপে কৰি পেলাইছে এটুক ডফটেলিং কৰি যদি আপুনি মুদ্ৰা লৈকে লৈ যায় আৰু মুদ্ৰাটো গভৰ্ণমেন্টৰ বহুত প্ৰেছাৰ আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ লোন দিবলৈ বেংক বিলাক ওপৰৰ বেংকে বিচাৰি থাকে ভাল এন্টাৰপ্ৰেনৰ সো হেতুক মই পাৰ্সোনালি ভাবো যে 2 লাখ টকা যদি ওন কন্ট্রিবিউশন হিসাবে ধরা যায় তো আৰু 8 লাখ টকা মুদ্ৰাৰ পৰা লোন পাব পাৰে কিন্তু এই 2 লাখ টকা 1 লাখ টকা লোন আছে ঠিক আছে মুদ্ৰাৰ পৰা মই আপোনাৰ চলাইছো আকৌ এবাৰ মোৰ এজন অতিথি আছে ডক্টৰ জ্ঞানেন বৰ্মন ডাঙৰীয়া হয় আসলে মই ভাবো আপোনাৰ এটা স্বনিৰ্ভৰ অৰ্থনীতি গঢ় দিয়াৰ ক্ষেত্ৰত এটা বিগিনিং হিচাপে চৰকাৰে এক সঠিক এটা ব্যৱস্থা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে আৰু চৰকাৰে আপুনি উনুকিৱাৰ নিচিনাকে সেই প্ৰজেক্টবোৰ চাই চিতি পেলাই দিছে যাতে প্ৰডাক্টিভ এটা ইনভেষ্টমেন্ট হয় সেইটো এটা গুৰুত্বপূৰ্ণ কথা কিন্তু হয় চ্যালেঞ্জেস বিভিন্ন প্ৰকাৰৰ চ্যালেঞ্জেস আমাৰ আছে ক্যাপিটাল আমাৰ মূলধন গঠনৰ ক্ষেত্ৰত যথেষ্ট চ্যালেঞ্জ আছে সেইবোৰ চাব লাগিব এতিয়া আমাৰ ক্ষুদ্ৰ ব্যৱসায় বিলাকে অনলাইন বিজনেছৰ পৰা প্ৰত্যাহ্বান পাই আছে সেই প্ৰত্যাহ্বানবোৰ চাব লাগিব আৰু চ্যালেঞ্জবোৰ ফেস কৰাৰ ক্ষেত্ৰত চৰকাৰে মই ভাবো পলিসি মেকিং যিটো পৰ্যায় তাত আমাক সাপোৰ্টিভ এটা সিস্টেম নিশ্চিতভাৱে লাগিব আৰু কেনেকুৱা চ্যালেঞ্জ ফেস কৰি আছে মই গ্ৰাউণ্ড জিৰোৰ পৰা আপোনাক কেইটামান এক্সাম্পল দিব পাৰো আমাৰ সৰ্থেবাৰী আমাৰ কাহাৰ শিল্পৰ কাৰণে বিখ্যাত আজি মই তাত গৈছিলো নিজে আৰু গৈ দেখিছো তাত যেটো আঙাৰ তেওঁলোকে কিনিছিলে আঙাৰটো আগতে 50 টকাত কিনিছিলে এতিয়া 700 টকা হৈছে আঙাৰটোৰ দাম অৰ্থাৎ প্ৰত্যাহ্বান আহিছে এতিয়া প্ৰডাকচন কষ্ট বাঢ়ি গৈছে আৰু বাহিৰৰ পৰা ইণ্ডাষ্ট্ৰি আহিছে কম মূল্যত তেওঁলোকে কাহাৰ বাচন প্ৰস্তুত কৰিছে যাৰ ফলত থলুৱা ব্যৱসায়খিনি ক্ষুদ্ৰ ব্যৱসায়খিনি তীব্ৰ প্ৰত্যাহ্বান সন্মুখীন হৈছে আজি এনেকুৱা কিছুমান অঞ্চল আছে য'ত মৎস্য উৎপাদন কৰে বৰি টাপা বৰবিলা আদি ঠাইত নলবাৰী জিলা দেখিছো তাত আপোনাৰ মাছ যুগে যুগে মাছ উৎপাদন কৰি আছে বিল আছে তাত কাপলা বিল আছে বিভিন্ন বিল আছে আপোনাৰ বৰবিলা বিল আছে কিন্তু দেখা পোৱা গৈছে তাত আজিলৈকে হেডসাৰী এটা নাই হেডসাৰী মানে মাছৰ পোনা উৎপাদন কৰা কেন্দ্ৰ গৰে ইনভেষ্টমেন্ট বিলাক যদি এনেকুৱা ক্ষেত্ৰত হয় যে হেডসাৰী নিৰ্মাণৰ ক্ষেত্ৰত যদি ইনভেষ্টমেন্ট বিলাক হয় আজি আপোনাৰ বনহৰি নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ নলবাৰীৰ কুলবিল লোকেলাইজ কৰিব লাগিব ইকনমিটো আমি তাত বিখ্যাত সেইটো যদি ফেসিলিটেট কৰা হয় গৰে পলিসি মেকিং লেভেলত এক্সপাৰ্ট আনি পেলাই সেই ফিল্ড সাৰ্ভে কৰি পেলাই কেনেকুৱা ক্ষেত্ৰত নিয়োগ কৰিলে তাৰ পৰা ৰিটাৰ্ণ আহিব সেইটো মই ভাবো চৰকাৰে সুনিশ্চিত কৰাটো প্ৰয়োজন হ'ব তাৰ কাৰণে আমাৰ নিবনুৱাখিনিক আমি ট্ৰেইন আপ কৰিব লাগিব সেই প্ৰত্যাহ্বানবোৰ আছে কিন্তু মই ভাবো যি চৰকাৰে আৰম্ভণি কৰিছে ইয়ে এক নতুন দিগন্তৰ বাট মুকলি কৰিব যদিহে সদ্ব্যৱহাৰ হয় আৰু মই আশা কৰিছো অতীতৰ ভুলৰ পৰা চৰকাৰেও শিকিব এইটো কথা এটা ষ্ট্ৰিক্ট সাৰ্ভিলেন্স ব্যৱস্থা এটা নিশ্চয় ৰাখিব লাগিব যাতে টকাখিনি সদ্ব্যৱহাৰ হয় আৰু সদ্ব্যৱহাৰ হোৱাৰ লগে লগে ইনভেষ্টমেন্টৰ ক্ষেত্ৰত মই ভাবো নতুন নতুন এজেন্সি বিলাক আছে কেন্দ্ৰীয় চৰকাৰৰ এজেন্সি আছে মুদ্ৰা লোনৰ ব্যৱস্থা আছে তেখেতসকলে কেপিটেলটো বঢ়াই যাব পাৰিব কিন্তু হয় প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বানবোৰ মুখামুখি হৈ পেলাই আমি বৰ দৰকাৰী হয় বিষয়টো বৰ গুৰুত্বপূৰ্ণ এটা মই মোৰ ব্যক্তিগত অভিজ্ঞতা কওঁ আজিৰ পৰা 1.5 বছৰমানৰ আগতে গুৱাহাটীৰে এখন হোটেলত এখন ডাঙৰ সেমিনাৰ কৰিছিলে তাৰ আছিল ইনভেষ্ট ইণ্ডিয়া প্ৰধানমন্ত্ৰীৰ প্ৰগ্ৰামটো আৰু মই মডাৰেট কৰিছিলোঁ তাত প্ৰধানমন্ত্ৰীৰ ইনভেষ্ট ইণ্ডিয়া প্ৰগ্ৰামৰ মেক ইন ইণ্ডিয়াৰ প্ৰগ্ৰামৰ অফিচাৰ্ছ আহিছিল বেংকৰ প্ৰতিষ্ঠান আহিছিল আৰু আজি বা কেইমাহমানৰ আগতেহে মই আমাৰ যেনেকৈ শাৰ্ক টেংক চাই তেনেকৈ ফিচাৰী ছেক্টৰত এখন আছিল সেইখনতো মই আছিলোঁ মই সিহঁতে 2-3টা ঠাইত মই থকাৰ পাছত এটা কথা গম পালোঁ যে এই সমগ্ৰ বিষয়টোত মেণ্টৰিঙৰ বা পইচা পাতিটো এই দুটা ক্ষেত্ৰত আটাইতকৈ ডাঙৰ আমি বিপদ ভৰিলোঁ পইচা পাতি বাংগালোৰৰ বেছিভাগ ষ্টাৰ্টআপে 5 লাখ টকা মূলধনেৰে আৰম্ভ হৈছে বৰঞ্চ আজিকালি সৰু সাইজৰ লঘু জোখৰ ষ্টাৰ্টআপত নিজৰ ফাণ্ড সিড কেপিটেল 5 লাখতকৈ বেছি হোৱাটো বেয়া বুলিহে কোৱা হয় যে তেওঁ 5 লাখ টকাৰে কামটো আৰম্ভ কৰিব তাৰ পাছত তেওঁ ফাণ্ড ৰেইজ কৰিব টকা ল'ব আৰু বঢ়াই গৈ থাকিব আৰু তাৰ বাবে দৰকাৰ হ'লে তেওঁ শ্বেয়াৰ বেচিব বা যি ধৰণে পাৰে তেনে ধৰণে তেওঁ বঢ়াই গৈ থাকিব গতিকে
ফাণ্ডটোৰ বাবে কিন্তু এটা কথা হ'ল ফাইনেন্সিয়েল ডিচিপ্লিন আৰু বেংক ৰেকৰ্ডছ এইটো বৰ দৰকাৰী কথা যিটো আমাৰ অসমৰ বহুতৰে নাই আমাৰ ইয়াতে আপোনাক এটা কথা ক'ব খুজিছোঁ তাৰ ইণ্ডাষ্ট্ৰিয়েল এনভাইৰনমেণ্টটো আৰু অসমৰ এনভাইৰনমেণ্টটোৰ মাজত বহুত নাই মই অসমৰ এনভাইৰনমেণ্টৰ কথা কৈ আছোঁ তাৰমানে অসমৰ পৰা চাওক এতিয়া এটা কথা চাওক নেটফ্ৰীৰ আপুনি ৱেবছাইটত গ'লে এই মুহূৰ্তত পাব যে 80-90টা ষ্টাৰ্টআপ স্কিমত পইচা দিয়া 3 কোটি 4 কোটি টকালৈকে আছে আপুনি এবাৰ স্কিমটো চলাই দিলে গম পাব একদম চৰকাৰৰ গাতে ভুল নাই মানুহৰ গাতো ভুল আছে মই 40টা নেটফ্ৰী স্কিম আছে 40টা স্কিম মই ভেৰিফাই কৰাইছিলোঁ আমি বাতৰি কৰিছোঁ সেই কথাটোৱে মই ক'ব বিচাৰিছোঁ আপোনাক যে যোনটো জেগাত ফেল মাৰিছে এই গোটেই নেটফ্ৰীয়ে দিয়া যিখিনি নেটফ্ৰীয়ে ফাইনেন্স কৰিছে নেটফ্ৰীৰ লগত আছে সেইখিনিক যদি মনিটৰিং কৰে আৰু সেইখিনি মনিটৰিং ব্যৱস্থাটো থকাৰ পাছতো তাৰ পৰা উলিয়াব লাগিব প্ৰথম কথা আমাৰ ইয়াতে যিবিলাক আমাৰ ডাটা বেংকে নাই বহুত ক্ষেত্ৰত বহুত ডাটাই নাই সেইটো তেওঁ ক'ব যে ৰ মেটেৰিয়েলৰ ক্ষেত্ৰত বা হেৰিৰ ক্ষেত্ৰত আমি ক্ষুদ্ৰ উদ্যোগৰ হেৰিতে লাগি আছোঁ মানে ধৰক এতিয়া 2 লাখ বা 3 লাখ টকা দিলে এণ্টাৰপ্ৰাইজ এখন কৰিবলৈ গ'লে কোনটো জেগাত যাব আমাৰ ইমান অসমত জাতীয় পুঁজি গঠন কৰিব লাগে আৰু নিবনুৱাক যদি এটা লাইনলৈকে নিব লাগে তেতিয়া আপুনিতো ইমান ৰিফাইনাৰী কেইটা আছে তাতে এটা ৰিফাইনাৰী 200 প্ৰডাক্ট আছে নহয় জানো সেইবিলাকৰ লগত নাই এটা কথা ডাঙৰ আপুনি কৈ আছে লাৰ্জ ডাঙৰ উদ্যোগ জানে কিন্তু আপুনি যিটো কৈ আছে সেইটো এতিয়া টাটা আহিছে বা বেলেগ বহুত সৰু ডাঙৰ ইণ্ডাষ্ট্ৰী আহিব তাৰ লগতো সিস্টেম কনচাৰ্ন বহুত ইউনিট ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী কৰিব পাৰি আহিছোঁ মই আপোনাৰ চলাইছোঁ ৰাইট ডাঙৰীয়া মই জাষ্ট এটা মোৰ সমষ্টিৰ এটা এক্সাম্পল হিচাপে আপোনালোকক দি আছোঁ যোৱা 2টা বছৰত মোৰ সমষ্টিৰ নিবনুৱাসকলে মানে কৰ্মসংস্থান বিচাৰি অসমৰ বাহিৰত বিভিন্ন ৰাজ্যত গৈছিলে আৰু তাতে গৈ পেলাই বিভিন্নভাৱে তেওঁলোকে দুৰ্ঘটনাগ্ৰস্ত হৈছিলে কোনোবাই হাত ছিঙিছিলে ভৰি ছিঙিছিলে কোনোবাই ঢুকাইছিলে তেনেকুৱা এক্সাম্পল মোৰ সমষ্টিত মই বিধায়ক হোৱাৰ পিছত ভালেকেইটা মই পালোঁ আজি দুমাহ হোৱা নাই 1.5 মাহমান হৈছে এটা ডেড বডিও মই আনিলোঁ তে মোৰ সমষ্টিত ৱেষ্ট বেংগলৰ একেবাৰে কাষতে সমষ্টি মোৰ বিজনী সমষ্টি তাৰে ব্ৰইলাৰ যেটো ব্ৰইলাৰ সেই ব্ৰইলাৰৰ ফাৰ্ম অতিকৈ বেছি আছিল ৱেষ্ট বেংগলত এতিয়া মোৰ সমষ্টিত নিবনুৱাসকলে জাষ্ট 1 লাখ টকাও নহয় 50-55,000 60,000 টকা খৰচ কৰি এটা সৰুকে ঘৰ বনাই এতিয়া সেই মানে কোম্পানীৰ লগত যোগসূত্ৰ স্থাপন কৰি আজি 40,000 50,000 লৈকে মাহত ইনকাম কৰে 50,000 নোৱাৰিব 4.5 লাখ মান টকা লাগে মই মানে সেই সিস্টেমটো কৈছো মানে কোম্পানীয়ে গোটেইখিনি বস্তু দিয়ে মুৰ্গীৰ পোৱালিটো দিয়ে খাদ্যটো তেওঁলোকে খালি লালন পালন কৰিব লাগে আৰু তেওঁলোকে এই যে মুৰ্গীটো যে ৰাখিব খালি ঘৰখন নিজে সাজিব লাগে বাকি গোটেইখিনি কোম্পানী দিয়ে সেই যে 50,000 পৰা 1 লাখ টকা খৰচ কৰি আজি 30-40-50,000 লৈকে তেওঁলোকে ইনকাম কৰি আছে মই নিজে মোৰ নিজৰ সমষ্টি আৰু মই নিজে এক্সাম্পল তো আসলতে যদি মনৰ ইচ্ছা থাকে দৃঢ়তা থাকে সংকল্প যদি লয় তেতিয়া হলে 1 লাখ টকাৰো উদ্যোগ আৰম্ভ কৰিব পাৰে মই কলিকতাত গৈছো কলিকতা সৰু উদ্যোগবোৰ চাইছো তেওঁলোকে 40-50,000 আৰম্ভ কৰিছে আজি তেওঁলোকে কৰোৰপতি হৈছে মই কেদিনমান আগত মোৰ তাৰে নিৰ্বাচনৰ কাৰণে মোক দিছিলে কলিকতাৰ দায়িত্ব তেতিয়া মই কিছুমান ইণ্ডাষ্ট্ৰী মই ভিজিট কৰিছিলো চাইছিলো মানে আসলতে অসমক কেনেকৈ ইণ্ডাষ্ট্ৰী সৰু ইণ্ডাষ্ট্ৰীবোৰ গাঁৱে আনি দিব পাৰো সেই চিন্তাধাৰা ময়ো কৰিছিলো তেতিয়া মই চাইছিলো যে তেওঁলোকে 50-60,000 বা 1 লাখ টকাৰ মাজেৰে আৰম্ভ কৰি আজি 2 কোটি 3 কোটি 5 কোটি টকা লৈ আজি এনেকুৱা আছে তেওঁলোকে 24 ঘণ্টা নন ষ্টপ 5 লাখ টকাৰ আৰম্ভ কৰি এতিয়া 24 ঘণ্টা তোৰ মেচিনাৰী চলে আৰু 24 ঘণ্টা 4-5,000 মানুহে কাম কৰি আছে শিফট হৈছে এই এক্সপেৰিয়েন্সটো কিন্তু মই পশ্চিমবংগৰ পৰা পাইছো না তেনেকুৱা একেবাৰে অসমতো নহয় আমাৰ মুখ্যমন্ত্ৰী মই আপোনাৰ চলে মই আপোনাৰ চলে জনাত হয় আসলতে এই যে যেটো মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো সপোন এই সপোনটো বাস্তৱ দিয়াৰ কাৰণে যেটো চেষ্টা কৰিছে আমি ভাবো যে অসমৰ সকলে ৰাজনৈতিকৰ উদ্ধত গৈ পেলাই সকলে সাপোৰ্ট কৰিব লাগে যুৱ প্ৰজন্মক কাৰণ চাকৰি বুলি ক'লে সিকিউৰিটি গাৰ্ড কৰিবলৈ অসমৰ হাজাৰো যুৱক বা হাজাৰো যুৱতী বিভিন্ন ষ্টেটত গৈছে কাম কৰিছে কিন্তু যদিও 50,000 ধন্যবাদ জনাইছো 20,000 টকা এটা ইনকাম কৰিব পাৰে তাতে 25,000 টকাতকে ঘৰত থাকি 20,000 টকা ইনকাম মই মানে স্বাৱলম্বী হ'ব পাৰিব আলোচনাটো দেখিছো আমি সকলোৱে না জনাব ভ্ৰমানঙৰে অসমৰ ব্যক্তিগত খণ্ড আটাইতকৈ পুৰণা মেনেজমেণ্ট স্কুলখনৰ স্বত্বাধিকাৰী তেওঁলোকে চলাই আছে আৰু আপুনি পঠাইছে
অসম আন্দোলন কৰি থাকোঁতে মই স্বেচ্ছাসেৱক বাহিনী কৰিছিলোঁ আৰু স্বেচ্ছাসেৱক বাহিনীৰ প্ৰথম কথাটো আছিল যে আমি স্বাৱলম্বী হ'ব লাগিব আৰু সেইকাৰণে আমি আমাৰ পৰিয়ালৰ পৰা দোকান দিছিল আমি দোকানত বহিছিলোঁ সেইকাৰণে আমি কি কৰিছিলোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অলপমান মানে ফাইনেন্সো কৰাইছিলোঁ এতিয়া কথাটো হৈছে কি মই যিমান দেখিছোঁ মোৰ ব্যক্তিগতভাৱে আৰু দুই এটা মই ষ্টাডিও কৰাইছোঁ আমাৰ মানে প্ৰজেক্ট ৰিপৰ্ট কৰিব লাগে ষ্টুডেণ্টবোৰে হয় ইয়াত মানে মেইন কথাটো হৈছে অসমত মানে কেইটামান কথা আমি সকলোৱে একমত যে এই আঁচনিখন ভাল হৈছে আদৰণি আমি জনাইছোঁ এতিয়া এই আঁচনিখনৰ ভৱিষ্যতে যাতে বেয়া নহয় তাৰ কাৰণে প্ৰিভেণ্টিভ মেজাৰ কি কি ল'ব লাগিব এই সম্পৰ্কত মই দুই এষাৰ কথা ক'বলৈ মানে সুযোগ ল'ব বিচাৰিছোঁ প্ৰথম কথাটো হ'ল যিমান ফাইনেন্স গভৰ্ণমেণ্টৰ পৰাই দিয়ক বা নিজাববীয়াকৈ ঘৰৰ পৰাই আনক তেওঁলোকৰ প্ৰথম হৈছে একাউণ্টিঙৰ কথাটোত তেওঁলোকৰ লেপছ হয় সেই ক'ৰ পইচা ক'ৰকৈ আহিছে কেনেকৈ গৈছে কি কৰিছে আৰু যিমান ক্ষুদ্ৰ দোকানী আছে দেখিব বেংকৰ জৰিয়তে তেওঁলোকে লেনদেন নকৰে বাৰু এতিয়া এই ক্ষেত্ৰত মিছ ইউজ অফ দি মানে ফাণ্ডিং যিখিনি ফাণ্ডিং হয় সেইখিনি যাতে মিছ ইউজ নহয় তাৰ কাৰণে চৰকাৰে কিন্তু এটা প্ৰথম ষ্টেপ এটা ল'ব লাগিব আৰু এওঁলোকক এইখিনি পইচাটো দিয়াৰ পিছত এওঁলোকৰ মানে দুটা ক্লাছ আছে কিছুমান হৈছে এক্সিষ্টিং আছে তেওঁলোকৰ আৰু কিছুমানক নতুনকৈ আৰম্ভ কৰিব দিয়া হৈছে কিন্তু বিশেষকৈ নতুনকৈ যিবিলাকক আৰম্ভ কৰিব দিয়া হৈছে তেওঁলোকক একাউণ্টিং সম্পৰ্কত যদি প্ৰপাৰ ট্ৰেইনিং নিদিয়ে দুই নম্বৰ কথাটো হ'ল প্ৰডাক্ট এটা কৰিব প্ৰডাক্টটো যদি বেয়া হয় ল' কোৱালিটিৰ হয় মানুহে কিয় ল'ব এতিয়া বিউটি পাৰ্লাৰৰ নামত এই গোটেই মই লিষ্টখন চাইছোঁ আজি যে কি ছেক্টৰত তেওঁলোকে লোন দিব তাতে বিউটি পাৰ্লাৰৰ কথা আছে এতিয়া গাঁৱৰ ল'ৰা ছোৱালীবোৰে বিউটি পাৰ্লাৰত কোনোবাই কৰিলে গাঁওখনতে কৰিলে তেতিয়াহে যাব যদি ওচৰৰ চহৰখনৰ ওচৰত থকা বিউটি পাৰ্লাৰৰ সেই হেৰিখনত দোকানখনত গৈ যদি ইয়াতে ভালকৈ কোৱালিটিটো নহয় কেতিয়াও নাই 3 নম্বৰ কথাটো হওক কিছুমান আমাৰ ইয়াত প্ৰডাক্টিভ কথাও দিছে স্কিম দিছে এই প্ৰডাক্টিভ স্কিমবিলাকৰ সম্পৰ্কত যদি প্ৰডিউচ কৰাৰ পিছত ভাল কোৱালিটিৰ বস্তুই প্ৰডিউচ কৰিলে হোৱাট এবাউট দি মাৰ্কেটিং যদি বজাৰত বিক্ৰী কৰিবলৈ নাজানে যদি বজাৰত বিক্ৰী কৰিবলৈ নোৱাৰে এই তিনিটা কথাত চৰকাৰে এতিয়া চাব লাগিব লগত আৰু এটা কথা কৰিব লাগিব যিখিনি পইচাৰ যিখন দোকান দিব কিবা দিব তাত যাতে এটা ইঞ্চুৰেঞ্চ কম্পালচৰি কৰে ইঞ্চুৰেঞ্চ কম্পালচৰি নকৰিলে কিছুদিন পিছত আমাৰ মানে কিছুমানৰ ব্যৱসায়িক কৰিম বুলি মনটো আছে আৰু কিছুমানে আচলতে পইচাটো লাগে কাৰণে নিবলৈ আহিছে গতিকে যদি কম্পালচৰি কৰে এইকেইটা বিষয় একাউণ্টিংটো পূৰা ট্ৰেইনিং দিব লাগে তাৰপিছত তেওঁলোকে কোৱা প্ৰডাক্টটো যাতে যি প্ৰডাক্টে হেৰি নকৰে প্ৰডিউচ নকৰে সেইটো যাতে কোৱালিটি প্ৰডাক্ট হয় 3 নম্বৰ কথাটো মাৰ্কেটিঙত যাতে প্ৰপাৰলি যায় 4 নম্বৰ কথাটো হৈছে ইঞ্চুৰেঞ্চটো মই আপোনাক এটা কথা কওঁ মই প্ৰথম MLA হোৱাৰ পিছতেই মোৰ এখন গাঁৱত প্ৰায় 62টা গৰু মানে মিল্ক ভিলেজ কৰিম বুলি মই মানে চৰকাৰী হেৰিৰ পৰা ডিপাৰ্টমেণ্টৰ পৰা নিদিলোঁ এই গৰুবোৰ মৰি গ'ল মৰি যোৱাৰ পিছত তেওঁলোকে যদি কিবা কাৰণত ইঞ্চুৰেঞ্চ কৰি থ'লেহেঁতেন সেই ইঞ্চুৰেঞ্চ কৰি থ'লে তেওঁলোকে আকৌ এটা গৰু হয়তো কিনিব পাৰিলেহেঁতেন এতিয়া মই এই 3টা বিষয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বা এই ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টক এটা অনুৰোধ কৰিছোঁ যে য'ত য'ত লেবছ হ'ব পাৰে এই লেবছ হ'ব পৰা কথাবিলাকত আমি এতিয়া চিলেকশ্যনৰ সময়ত যিটো লেবছ হৈছে সেইটো আৰু কাৰেক্ট কৰিব নোৱাৰোঁ এতিয়া আমাৰ বাকী কেইটা কথাত যাক পইচাটো দিছোঁ তেওঁ প্ৰপাৰলি কৰে নকৰে মই আপুনি আছে হয়তো মানে মই শ্ব'টো কৰাৰ আগতে মই প্ৰচিডিউৰটো চাই আহিছোঁ আপুনি আপোনালোকে হয়তো শেহতীয়া খবৰকেইটা লৈ অহা নাই মই বাৰু দুই এটা সংযোজন কৰিম অতিথিসকলৰ পৰা লৈ লোৱাৰ পিছত কিন্তু ইয়াৰ বাবে তাৰ বাবে ব্যৱস্থা আছে মই আহিম আপোনাৰ ওচৰলৈ আহিম নৱনীত বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ মই আহিম আপোনাৰ ওচৰলৈ নৱনীত বৰা ডাঙৰীয়া নহয় চাওক এতিয়া আমাৰ এখেতে কোৱাৰ নিচিনাকৈ MLA চাহাবে যে আজি ব্ৰইলাৰৰ যিটো এক্সাম্পল দিলে ব্ৰইলাৰৰ এক্সাম্পলটো একচুৱেলি বহুত জেনুইন এক্সাম্পল হয় কাৰণ আজি আমাৰ ইয়াতে মুৰ্গীৰ দাম যথেষ্ট বেছি আপুনি যদি বেংগল বা সাউথ ইণ্ডিয়াৰ লগত কম্পেয়াৰ কৰে কাৰণ কিয় আমাৰ প্ৰডাকশ্যনটো কম আৰু মুৰ্গীটো 50,000 1 লাখত নহ'লেও 1.5 লাখ 2 লাখ টকা ইনভেষ্ট কৰিলে 1000 ব্ৰইলাৰ ফাৰ্মিং কৰিব পৰা কেপাচিটি ধুনীয়াকৈ হৈ যায় আৰু ঘৰত যদি কেনে বাঁহ খেৰ ইত্যাদি আছে 1.5 লাখ 2 লাখ টকাত ঘৰটো বনি পেলাই 1000 মুৰ্গী তেওঁলোকে আৰামত
গ্ৰ' কৰিব পাৰে আৰু মাহে এভাৰেজ ইনকাম 20,000 পৰা 25,000 ভিতৰত বহিব মাহে কাৰণ এটা 15 দিনৰ কুলিং অফ পিৰিয়ড এটা থাকেতো চাফা কৰাৰ কাৰণে তো সেইকাৰণে আৰু মই আগতো টক শ্ব'বিলাকত কওঁ যে এই আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপ বা ইণ্ডাষ্ট্ৰি বুলি ক'লে ছাৰ্ভিচ ছেক্টৰটো বেলেগ কথা যেনেকৈ বিউটি পাৰ্লাৰ হৈছে যাৰ যি স্কিল আছে য'ত যেনেকুৱা মাৰ্কেট আছে আদাৰৱাইজ ইণ্ডাষ্ট্ৰীৰ কথা সৰু লেভেলত আমাৰ এইখিনি পইচা দি কেতিয়াও ভাবিব নালাগে কাৰণ কিয় নালাগে আপুনি 5-10 লাখ টকা দি আজিৰ দিনত কোনো ধৰণৰ ভাইবল ইণ্ডাষ্ট্ৰী আপুনি কৰি উঠিব নোৱাৰে কোনোবাই কৰিলেও তেওঁ কম্পিটিশ্যনত মাৰ খাই যাব তাতকৈ আমাৰ যিটো কনজামশ্যন কৰোঁ আমি অসমৰ মানুহে কনজিউম কৰা বস্তু আমি যিখিনি খাওঁ সেইখিনি বস্তুৰ ওপৰত যদি ফ'কাছ কৰে তেতিয়াহ'লে আমাৰ বহুত বাহিৰলৈ ওলাই যোৱাৰ যিখিনি একজেক্টলি আপুনি সেইটো কথা কৈছে গভৰ্ণমেণ্টে এই ক্ৰাইটেৰিয়া দিওঁতে প্ৰজেক্টবোৰ এনেকুৱা দিছে যিটো ব্যৱসায় 2 লাখ টকাৰে কৰিব পাৰে ধৰক ঘৰতে আচাৰ বনাব পাৰে তাৰমানে এনেকুৱা নহয় আমি এটা ভুল ভাবি আছো যে ডাঙৰ ফেক্টৰী লগাই কাৰখানা লগাই আচাৰ বনাব ঘৰতে লোকেল স্থানীয় বস্তু কিবা ফুড প্ৰিজাৰ্ভেশ্যনৰ কাম কৰিব পাৰে কে ধৰি প্ৰজেক্টবোৰ দিছে 2 লাখ টকাৰ তলত আমি যিটো স্তৰৰ উদ্যোগৰ কথা ভাবিছোঁ সেই স্তৰৰ তলত তাৰমানে ঘৰখনতে ঘৰৰ সন্মুখৰে ৰুম এটাত বা ঘৰৰ সন্মুখতে চালি এখন দি পেলাই কৰিব পৰা কামকেইটাত চৰকাৰে আৰু ইয়াতে চাওক চৰকাৰে এটা হলিষ্টিক এপ্ৰ'চত কামটো কৰে হয়নে এতিয়া মই যিটো কৈছোঁ যে এটা ডিষ্ট্ৰিক্ট লেভেল কমিটি কিয় থাকিব লাগে কাৰণ তেওঁলোকৰ এটা ৰোল থাকিব যে আজি 2 লাখ টকা পাৰ হেড মানে 10 লাখ টকাৰ কেপিটেল কাৰণ মুদ্ৰাৰ লগত ডভটেলিং হ'ব গতিকে 10 লাখ টকা পাৰ পাৰ্চন যদি হৈ যায় আপুনি যদি এটা তেওঁলোকে যদি এটা জইণ্ট লাইবিলিটি গ্ৰুপো যদি বনায় বা একেলগে কাম কৰে 5জন 10জন মিলি তেতিয়াহ'লে আপুনি চাব 1 crore কেপিটেল হৈ যায় 1 year ইনভেষ্টেবল কেপিটেল হৈ যাব 10জন লাইক মাইণ্ডেড এণ্টাৰপ্ৰেনাৰে লগ লাগিলে মানে যুৱক যুৱতী যোনেই হওক গতিকে তেতিয়া আকৌ তেওঁলোকৰ হাতত কেপাচিটিও আহি যায় কিবা এটা চাইজেবল ডিচেণ্ট কাম কৰিবৰ কাৰণে কিন্তু সেইটো কৰিবৰ কাৰণে তেওঁলোকক মটিভেট কৰি এনকাৰেজ কৰি একলগ কৰাওতো এজন মানুহ থাকিব লাগিব যোনে তেওঁলোকক গাইড কৰিব সেইকাৰণে এইটোৰ কাৰণে অতি দৰকাৰ যে হেণ্ডহল্ডিঙৰ কাৰণে ডিষ্ট্ৰিক্ট লেভেলতে হওক বা মেবি ব্লক লেভেলতে হওক তেওঁলোকে তেনেকুৱা মানুহ ৰাখিব লাগে যোনে পজিটিভ এটা কনষ্ট্ৰাকটিভ ৰোল প্লে কৰিব এওঁলোকক গাইড কৰিবৰ কাৰণে এজিউমিং আমি ভাবোঁ যে এইখিনি জেনুইনলি এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিবলৈ খুজিছে আৰু পলিটিকেল বেনিফিচিয়াৰী বা পলিটিকেল ৱৰ্কাৰক পইচাটো অকল দিয়া হোৱা নাই সময়ে সময়ে দেখা যায় আমাৰ গাঁওবিলাকতে বিশেষকৈ মানুহবিলাকে বহুত মানে ৰং জেগাত ইনভেষ্টমেণ্ট কৰে এইবিলাক আমি বাতৰিয়ে পেপাৰে পঢ়ি থাকোঁ এনেকুৱা মানে বহুত চিট হয় যে এইটোও ক'ব নোৱাৰি যে গাঁৱৰ মানুহৰ ওচৰত বা আমাৰ যিখিনি এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিব খোজা মানুহখিনি তেওঁলোকৰ ওচৰত যদি পইচা নাথাকিলেহেঁতেন 200 কোটি 300 কোটি ইনভেষ্টমেণ্ট এইবিলাকতো আমি দেখি পাই থাকোঁ শুনি পাই থাকোঁ ক'ৰবাত গৈ পেলাই চিট ফাণ্ড বা ক'ৰবাত গৈ এই পইচাটো ড্ৰেইন আউট হৈ পেলাই গুচি যায় মুদ্ৰা লোনতেই কেতিয়াবা বা কিবা সৰু সুৰা ধৰণৰ লোন লৈ পেলাই সদায় কিন্তু কিস্তি মোৰ ঘৰত কামত অহা কাম কৰিব ডমেষ্টিক হেল্পাৰগৰাকীয়েও কিন্তু মুদ্ৰা লোনৰ কিস্তিটো একদম প্ৰপাৰলি মাৰি থাকে গতিকে ক'ৰবাত এইটো দেখা পোৱা যায় কিন্তু মই ভাবোঁ ইয়াত স্কিমৰহে বহুত লেক আছে মানে ক'ৰবাত আমি ডিছকানেক্ট হয় এই সৰু সৰু উদ্যোগবিলাকৰ আমি এতিয়া কৈছোঁ 1 লাখ টকাৰ আচাৰ বনোৱা আপুনি যদি DICতে কৰে যিমান উদ্যোগৰ চাৰ্টিফিকেট লৈছে মানে DIC চাৰ্টিফিকেট লৈ পেলাই হাজাৰ চাৰ্টিফিকেট বছৰত DICয়ে দিয়ে তাৰ ভিতৰত কিমানখন জীয়াই থাকে DICয়ে নিশ্চয়কৈ জানে আধাখিনিয়ে 6 মাহ এবছৰ নোহোৱাকৈ সেই এণ্টাৰপ্ৰেনাৰবিলাক তাতেই নোহোৱা হৈ যায় সেই বস্তুখিনি চবত আমি যে মোৰ যেতিয়া এণ্টাৰপ্ৰেনাৰ জাৰ্ণিত মই যেতিয়া গাঁৱে ভূঞে ডিষ্ট্ৰিক্টে যাওঁ তেতিয়া মই কিছুমান এনেকুৱা লগ পাওঁ তেওঁলোকে ইমান প্ৰডাকশ্যন কৰিছে সেই প্ৰডাকশ্যনটো বিকিবলৈ জাগা নাই বা 1 লাখ 2 লাখ 3 লাখ টকাৰ উদ্যোগীবিলাকৰ সদায় নেমু টেঙাৰ খেতি কৰিছে মই কৃষিৰো লগত জড়িত নেমু টেঙাৰ কৃষি উৎপাদন এনেকুৱা হৈছে তিনিচুকীয়াত পেলাই দিব লগা হৈছে শিৱসাগৰত মোৰে সম্পৰ্কীয় মানুহ এজন আৰু মই তেখেতক মই পাৰ্চনেলিও হেল্প কৰিছিলোঁ সেই ইণ্ডাষ্ট্ৰিটো কৰিবলৈ তেওঁ কৰিছে তেওঁ ব্ৰইলাৰ বিকিবৰ কাৰণে মানে তেওঁৰ হেৰি নাই মানে জাগা নাই যিমানটো তেওঁ প্ৰফিট পাব লাগে সিমানটো নাই পোৱা কণী আমি কৈ থাকোঁ কিন্তু কণীৰ এখন বিৰাট ডাঙৰ মাৰ্কেট আছে ব্ৰইলাৰৰ এখন মাৰ্কেট আছে মাছৰ এখন মাৰ্কেট আছে সেই গোটেই মাৰ্কেটখনৰ যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী যোনে 50,000 বা 1 লাখ টকা যদি এটা ডাঙৰ কোম্পানীৰ আণ্ডাৰত কোনোবাই সেই কোম্পানীটোক হেল্প কৰিবলৈ সেই কোম্পানীটোৰ মুনাফাৰ কাৰণে কাম কৰিছে সেইটো টোটেলি বেলেগ কথা
যে এটা ব্ৰইলাৰ কোনোবা লাৰ্জ স্কেলৰ এজন ব্ৰইলাৰ কোনোবাই প্ৰডিউচ কৰি আছে দেশখনত আৰু তাৰে কোনোবা এজন এণ্টাৰপ্ৰেনাৰক বাছি লৈ 10টা এণ্টাৰপ্ৰেনাৰক অলপ পইচা দি পেলাই সেইটো চলি থাকিব কাৰণ তেওঁলোকে হেৰি দিব কিন্তু কোনোবাই জেনুইনলি যোনে ব্ৰইলাৰৰ কাম কৰিছে বা কৰিছে তেওঁলোকৰ কাৰণে এখন বজাৰ কিন্তু আমি ক'ৰবাত ঠিক কৰি দিব পৰা নাই ক'ৰবাত চৰকাৰৰ সেইখিনিও দায়িত্ব নহয় কিন্তু মই এটা ঘটনা কওঁ কিন্তু মই এটা কথা কৈ দিওঁ বজাৰ যদি চৰকাৰে ঠিক কৰি দিলে সি এণ্টাৰপ্ৰেনিয়ৰে নহয় নহয় মই আপোনাৰ যি বেচিব পাৰিব সি বেচিব পাৰিবই যি নোৱাৰে আমাৰ কিন্তু এটা কথা সমস্যা আছে যদিও ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক পলিচিৰ কথাটোত কিছুমান প্ৰডাক্টত নাহে নহয় অসমত যদি আজি ব্ৰইলাৰ বেচিব পৰা নাই মই যদি ভাবো যে অসমত যদি আজি এজন মানুহে ব্ৰইলাৰ বেচিব পৰা নাই তেওঁ ব্ৰইলাৰ ব্যৱসায়টোত সোমাব নালাগে অবভিয়াছলি সোমাব নালাগে তেওঁ ভুল মানুহ ভুল ঠাইত আহিছে নহয় মানে এণ্টাৰপ্ৰেনিয়ৰ কোৱালিটিটো উৎপাদন নহয় বিজনেছমেনৰ কোৱালিটি এজন উদ্যোগপতি এজন ব্যৱসায়ীৰ বিষয়টো কেৱল উৎপাদনত সীমাবদ্ধ নহয় ইয়াত দুটা গুণেৰে এজন মানুহ নিৰ্ভৰ হয় এটা হ'ল তেওঁ উৎপাদন কৰিব পৰা ক্ষমতা ভাল আৰু এটা হ'ল ভালকৈ বিক্ৰী কৰিব পৰা ক্ষমতা ইয়াৰ যদি মাত্ৰ এটা আছে তেনেহ'লে তেওঁ এই উদ্যোগী এই ফৰ্মেটটো তেওঁ নহয় আপুনি তেওঁ যদি বেচিব পাৰে তেনেহ'লে MBA পঢ়ি আহক জয়নাথ শৰ্মা ডাঙৰীয়া এটা চাকৰি কৰক আৰু যদি উৎপাদন কৰিব তেনেকুৱা বেচিব পৰা মানুহ দিয়ক পৰিৱেশ সৃষ্টি কৰি দিয়া এখন এটা হেৰিত যিকোনো উদ্যোগীৰ ক্ষেত্ৰতে আগবাঢ়িবলৈ এটা পৰিৱেশ তাত থকা চৰকাৰখনে ডিপাৰ্টমেণ্টে পৰিস্থিতিটো সৃষ্টি কৰিয়ে দিব লাগিব আপুনি যিমানে নকওক কিয় আমিও যিবিলাক উদ্যোগ কৰি পেলাই কৰিছোঁ আজি আমি প্ৰতিষ্ঠিত হৈছোঁ চৰকাৰে আমাক সেইখিনি কৰি দিছে আৰু বহুত জাগাত হয়তো চৰকাৰৰ লগত আমি যুদ্ধ কৰিছোঁ আমি লৈছোঁ ডিমাণ্ড কৰিছোঁ কৰি পেলাই গৈ সেইখিনি জাগা পাইছোঁ কিন্তু কিছুমান জাগাত এনেকুৱাও কিছুমান পলিচি চৰকাৰে ল'ব লাগিব যিটো পলিচি ধৰক স্থানীয় মানুহৰ স্থানীয় লোকৰ হিতৰ পক্ষে হয় কিছুমান মানুহৰ ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ মাটি নাই চৰকাৰৰ বহুত ডাঙৰ ডাঙৰ জাগাত মাটি আছে সেইবিলাকৰ দিব লাগে সেইটোতো মই কয় কচুতলিত এভেকশ্যন কৰিছে কচুতলি সকলো জনজাতীয় মানুহক তৎক্ষণাত কোঅপাৰেটিভ কৰি সমজাই দিব লাগে এইবোৰ মাটি কোঅপাৰেটিভ কৰি সমজাই দিব লাগে চৰকাৰে সেইটো মই আপোনাৰ লগত একদম 100% একমত চৰকাৰে যদি সেনেকুৱা পৰিৱেশ সৃষ্টি কৰি নিদিয়ে আৰু ইমান চৰকাৰে বহুত জাগাত টেক্স লগায় বাহিৰৰ পৰা যিখিনি কণী আহে বা হেৰিৰ পৰা তাৰ কোৱালিটি আৰু তাৰ ওপৰত সেইবিলাক চেকৰ ব্যৱস্থা কৰিব লাগে বা তাৰ ওপৰত এটা এক্সট্ৰা কৰ লগাব পাৰে কণীৰ ওপৰতো কৰ লগাব নোৱাৰে কণী নিদিলে অসমত হাহাকাৰ অৱস্থা হৈ যাব কিছুমান প্ৰডাক্টত পাৰে কণীৰ ওপৰত নোৱাৰে মই কথা পাতিম এটা সময় বিৰতি লৈছোঁ বিৰতিৰ পিছত উভতি আহিম চৰ্চা অব্যাহত থাকিব